মৰিগাঁৱৰ মৈৰাবাৰীত এগৰাকী প্ৰধান শিক্ষকক অপমান অগ্নি আৰু জৰুৰীকালীন সেৱা কাৰ্যালয়ৰ কনিষ্টবলৰ অশ্লীল গালিগালাজ আৰু দাবী ধমকিৰে কাৰ্যালয়ৰ ভিতৰৰ পৰা গটিয়াই উলিয়াই পঠিয়ালে কনষ্টেবলজনে। শিক্ষকগৰাকী হৈছে মৈৰাবাৰীৰ দলপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুজাম্মিল হক। বিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱৰ প্ৰাক মুহূৰ্তত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক জৰুৰীকালীন সেৱাৰ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ অনুৰোধ কৰিবলৈ আহিছিল শিক্ষকজনে, কিন্তু ধ্ৰুৱজ্যোতি বৰা নামৰ জোৱানজনৰ আচৰণত হতভম্ব হৈ পৰে শিক্ষকজন। দৰকাৰ আছিলে মানুহজন আহাৰ লগে মই ইয়াৰ পৰা ক'লো আপোনাৰ ছাৰ আছেনে? তেখেতে কৈছে আপুনি কোন হয়? মই বোলো মই তেখেতে কৈছে কোন স্কুলৰ টিচাৰ? বোলো পুৰা দমক কোন স্কুলৰ টিচাৰ? মই বোলো ঢলাপাৰা LP স্কুলৰ টিচাৰ, মই হেডমাষ্টাৰ। IC ছাৰ তাত আহিছিলোঁ, IC ছাৰ আছে নেকি? কৈছে কোন IC ছাৰ লাগে? মোক সুধিছে কোন IC ছাৰ লাগে? মই এখন স্কুলৰ পৰা আহিছোঁ, স্কুলৰ পৰা আহিছোঁ। এইটো নাজানো নেকি? আৰু এইটো দৰকাৰ আছে, দৰকাৰ আছে। বাবাৰী ইউজ কৰিব পাৰিম নে নোৱাৰিম বস্তুটো আপোনালোকে গম পাব। তেখেতলৈ অভিযোগ দৰকাৰ আছিলে স্কুলত মানে ফায়াৰ ব্ৰিগেডৰ অলপ এটা ট্ৰেইনিং কৰাব লাগে। সেই বিষয়টো মই আলোচনা কৰিব বিচাৰিছোঁ। মোৰ গুণোৎসৱ আহি আছে, ফায়াৰ ব্ৰিগেডৰ ডিষ্টিংগুইছ মেটাৰবিলাক কেনেকৈ বস্তুবিলাক কেনেকৈ ব্যৱহাৰ কৰিব, এই বস্তুবিলাক শিকোৱাৰ কাৰণে ল'ৰা ছোৱালীক আৰু আমি শিকিবৰ কাৰণে তাত পাউডাৰ বা যিখিনি গেছ লাগে আছে নে নাই, এই বিষয়বিলাক আলোচনা কৰিবলৈ গৈছোঁ। সিদিনাখন মই বজাৰত যিজন IC আছে চোহাবালী, তেখেতক মই লগ ধৰি কৈছোঁ কথাটো। তেখেতে কৈছে ঠিক আছে আপুনি এদিন আহিব অফিচত, আহিলে মই বস্তুখিনি আপোনালোকক বুজাই দিম বা লৈ যাম আমি, কিন্তু পঠিয়াম আপোনালোকে তাত ট্ৰেইনিং কৰাই আহিব। কিন্তু আজি যোৱাৰ পিছত মই পিছত আহিছোঁ, ইয়াত কৈছে হে মাষ্টৰ উস্তাদি কৰিব আহিছে, ইয়াত মোৰ হেৰি কৰিম হটাই দিম এইবিলাক। মই বোলো কি কথা কৈছে এইবিলাক? মোক তাৰ পৰা ঘটিয়াই ঘটিয়াই ৰাখি দিছে ওপৰৰ পৰা। গতিকে এনেকুৱা ব্যৱহাৰ যদি এজন পাব্লিকৰ লগত ফায়াৰ ব্ৰিগেডৰ